স্বাগতম জনাইছো মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে পদ্ম গগৈ ব্লগ। অহা কালিৰ পৰা আমাৰ ইয়াত অবিৰত ভাগৱত আৰম্ভ হ'ব আৰু আজি যেহেতু কেনেধৰণে প্ৰস্তুতি চলাই থকা হৈছে সেয়া আজি আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে দেখুৱাম। এয়া আদৰণি তোৰণ ভাগ দিছে প্ৰয়াত গুণেশ্বৰ গগৈ হুৱনিত আৰু দাতা পৰিয়াল হৈছে গৌতম গগৈ পৰিয়ালবৰ্গ। এয়া সমূহ ভক্তপ্ৰাণ ৰাইজলৈ আদৰণি জনাইছে আৰু আপোনালোকে যদি অবিৰত ভাগৱতৰ কাৰণে আহে মই মানে দোকান দিছোঁ, আপোনালোকে ইয়াতেই বস্তুবিলাক ল'ব পাৰিব আৰু ইয়াত ফল মূলৰ দোকান আছে আৰু চব্জি পাচলিও মই যিহেতু বিকি থাকোঁ সেইকাৰণে আৰু চিয়া মুড়ি এনেধৰণে সকলো ধৰণৰ বস্তু ৰখা হৈছে আৰু বন্তিৰ কাৰণে যি সামগ্ৰী সেয়াও মই ইয়াত ৰাখিছোঁ, আপোনালোকে আহিলে পাব আৰু কি কেনেধৰণে প্ৰস্তুতি চলাই থকা হৈছে সেয়া আপোনালোকক দেখুৱাই আছোঁ। আৰু আমাৰ ইয়াত একদম ব্যক্তিক্ৰমিকে এই ভাগৱত ভাগি মানে অবিৰত ভাগৱত পাঠ কৰিবলৈ লৈছে আৰু ইয়াত মানে আইসকলকো মানে আগস্থান দিয়া হৈছে। ইয়াত আইসকলেও আহি ভাগৱত পাঠ কৰিব পাৰিব আৰু এইপিনে ধৰ্মধ্বজাৰ কাৰণে উত্তোলন কৰিবৰ কাৰণে বনাই থকা হৈছে। এয়া বহি আছে, আৰাম কৰি আছে ন। নমস্কাৰ, ৰ'ব আহি আছো। এয়া চক আৰু ইয়াত মাছ মেলা হৈছে, এয়া মাছ মেলি থৈছে। এয়া পুনি নকয় জানো, পনী না পুনি কয়। আৰু এইফালে এখন তোৰণ বনাই আছে, সেয়াও আপোনালোকক দেখুৱাইছোঁ। 2 নম্বৰ তোৰণ আমাৰ 4খন হৈছে, এয়া পদ্মভাৱে বনাই আছে। এয়া তোৰণ আদৰণি অবিৰত ভাগৱতৰ পাঠ প্ৰথম বৰ্ষ আৰু এইপিনে বন্তি দিবৰ কাৰণে এয়া দুফালে দুটা বনাই থকা হৈছে। এয়া কি আনিলি পুনি আৰু ভিতৰটো অলপ দেখুৱাইছোঁ আপোনালোকক। এয়া আমাৰ হৰিগৃহ, এই হৰিগৃহতে হ'ব ভাগৱত পাঠ। আজি যিহেতু আৰু এয়া বনাবলৈ আজি প্ৰস্তুত কৰা হ'ব। আৰু এইপিনে আপোনালোকৰ ইয়াত বৰপ্ৰসাদ দিয়া হ'ব গধূলি আৰু দিনৰ ভাগত হ'ব পায়স আৰু পায়সৰ কাৰণে এয়া বনোৱা হ'ল গোটেই ভোজনালয় আৰু ইয়াতে ৰন্ধন কৰা হ'ব পায়স আৰু বৰপ্ৰসাদ। সন্ধিয়া বৰপ্ৰসাদ হ'ব আৰু দিনত পায়স হ'ব। এনেধৰণে ইয়াত পায়স হ'ব আৰু সৰু সৰু ল'ৰা ছোৱালীবিলাকে শেষৰ দিনা এই ভাওনা প্ৰদৰ্শন কৰিব। ভাওনাখনিৰ নাম হৈছে বিপ্ৰ দামোদৰ আখ্যান। ঐ মোক নাই মতা, মোক মাতিছে বুলি ভাবিছিলোঁ। আৰু ইয়াত